আমি অনাগত দিনত সৰুৰে পৰাই এইখিনি কৰি আছোঁ বুলি আমি ইয়াকে কৰি মেলি আমি খোৱা হয় আৰু বছৰ দিনৰ মূৰত। এতিয়া 10-15 বছৰ আগৰ পৰা আমি এইখিনি কৰি পেলাই চলা ফুৰা কৰি আহি আছোঁ। এইখিনি যি নিৰ্মাণ হৈছে এই পাতিসমূহ কি কেঁচা সামগ্ৰী আহে ঘুগুল হয়, ক'ৰ পৰা আনে? সেইটো আমি আমাৰ যিখন বিল আছে এই কলবিয়া বিল, এই কলবিয়া বিলখনতে এইটো বস্তু হয়। তাৰ পৰা আমি কাটি আনি পেলাই ৰ'দত শুকুৱাই লৈ পেলাই এইটো তৈয়াৰ কৰা হৈছে। ক'লৈ যায় আপোনালোকে সামগ্ৰীখিনি? এইখিনি গাঁৱতো বিক্ৰী হয় আৰু বিহৰা বজাৰতো বিক্ৰী হয় আৰু আমাৰ ওচৰে পাজৰে যিখিনি অঞ্চল আছে সকলোতে আমি সত্তৰ। কিমান দামত যায়? এখন বিচনা মানে আছে 500 টকাৰ পৰা 400 টকাত দিওঁ আৰু এখন আছে 300 টকাৰ পৰা 250 টকাত দিওঁ আৰু নিম্ন খাপৰ যিখন ধৰা হয় এই ধৰাখন মানে 180 টকা এনেকুৱাকে দিয়া হয়। ঘুগুলৰ পৰা আপোনালোকে আৰু কি বনায়? ঘুগুলৰ পৰা আমি অকল পাতি হয় আৰু ধৰা হয়, তাৰ পৰা একো নহয়। ইয়াৰ পৰা পৰিয়াল পোহপাল আৰু তেনেকেই চলা গতা হৈ আছো আৰু। চৰকাৰীভাৱে কিবা এইবিলাক একো নাই। চৰকাৰৰ লগত আমাৰ এইটো সহযোগ হোৱাই নাই আজিলৈকে। আজিয়ে প্ৰথম বুলিয়ে ক'ব পাৰি। চৰকাৰে কিবা আহ্বান জনাব নেকি? আহ্বান মানে আৰু আমি দৰিদ্ৰ সীমাৰ মানুহ। আমাৰ আহি থকা দিনবোৰত আমি চৰকাৰক এটাই সুবিধা বিচাৰোঁ, যাতে আমি কিবা চৰকাৰী বিভাগৰ পৰা কিবা সহায় সুবিধা পালে ভাল পাওঁ আৰু। হয়, আৰু এগৰাকী মহিলা আছে, আমি তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। বাইদেউ, কিমানমান দিনটোত কেইখনমান আপোনালোকে ধৰা উলিয়াই? দিনটোত 6খন ধৰা ওলোৱাওঁ, ঘৰৰ কাম বন কৰি মেলি লৈ পেলাই। আগবেলা 3খন লগাওঁ, পাছবেলা 3খন লগাওঁ। পৰিয়াল পোহপাল এইখিনিতে চলে? এইবিলাকতে চলি কৰি থাকোঁ আৰু। মতা মানুহে বিজনেছ কৰে, মানে জালৰ বিদ্যা কৰে। জালৰ বিদ্যা কৰিবলৈ যাওঁতে তেনেকৈ চলি কৰি থাকোঁ আৰু। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা একোৱে সাহাৰ্য নাই। অৰুণোদয় চবেই পায়, আমি নাই পোৱা। এইখিনি আচলতে বৰ্তমান প্ৰায় হেৰাই যোৱা হৈছে। এইখিনি আচলতে ধৰক প্লাষ্টিকৰ পাতি ওলাইছে, অন্য কিবা ওলাইছে, তাৰ তুলনাত এইখিনি কেনেকুৱা বিক্ৰী আজি বজাৰত? সেইবিলাক সেইবিলাক 50 টকা যায়, আমাৰবিলাক 100 টকাকৈ যায়। এইবিলাক হাতেৰে বোৱা, সেইবিলাক মেচিনে বৈছে। সেইটো কাৰণে আমাৰ দামটো বেছি, খাটনিটো যে বেছি, সেইটো কাৰণে আমাৰ দামটো বেছি। ৰাইজক কি আহ্বান কৰিব যে এই পাতিখিনি ব্যৱহাৰ কৰিবলৈ কি ক'ব, কিমান আৰামদায়ক? এইখিনি বহুত আৰাম। তাৰমানে ধৰা কটখনত টান পায় মানুহে বহিবলৈ, এইখন কোমল পায় মানুহে বহিবলৈ। সেইটো কাৰণে আমাৰ এইবিলাক বস্তু চেল হয় বেছিকৈ।